আজি যি বাৰ্তা দিবলৈ গৈ আছো সেয়া হৈছে অনিমন্ত্ৰিত অতিথি। অনিমন্ত্ৰিত হৈও আহি ওলোৱা এজন ব্যক্তিৰ বিষয়ে ক'বলৈ ইচ্ছা কৰিছো। ৰাইট, আহক মথিয়ে লিখা শুভবাৰ্তাৰ 12 অধ্যায় 42 নম্বৰ পদ। দক্ষিণ দেশৰ ৰাণীয়ে মহাবিচাৰত এই কালৰ মানুহবিলাকে সৈতে উঠি ইহঁতক দোষী কৰিব, কিয়নো তেওঁ চলোমনৰ জ্ঞানৰ কথা শুনিবলৈ পৃথিৱীৰ সীমাৰ পৰা আহিছিল। কিন্তু চোৱা, চলোমনতকৈও মহান এজনা ইয়াত আছে। চলোমনৰ জ্ঞানৰ বিষয়ে 1500 মাইল অৰ্থাৎ 3000 মান কিলোমিটাৰ দূৰত থকা এখন দেশত শাসন কৰি থকা এগৰাকী ৰাণীয়ে শুনিবলৈ পালে। দেখা পোৱা নাছিল, কেৱল শুনিবলৈ পাইছিল। বাস্তৱিকতে চিবা দেশৰ এই ৰাণীগৰাকীয়ে নিমন্ত্ৰণ নোপোৱাকৈয়ে তেওঁ আহিছিল। তাকেই আমি ইয়াত দেখিবলৈ পাইছোঁ। তেওঁ কেৱল শুনিবলৈহে পাইছিল। তেওঁ যি শুনিলে, কি শুনিলে? চলোমনৰ জ্ঞানৰ বিষয়ে তেওঁ শুনিলে। তেওঁ যাৰ বিষয়ে শুনিলে সেই ব্যক্তিজনক চাবলৈ, সেই ব্যক্তিজনক লগ ধৰিবলৈ, সেই ব্যক্তিজনৰ জীৱনত যি জ্ঞান আছে তাক জানিবলৈ, তাকে ভাবি বৰ আশাৰে সৈতে তেওঁ জেৰুজালেমলৈ অহা আমি দেখিছোঁ। কেনেকুৱা সময়ত তেওঁ আহিছিল? ক'ৰ পৰা আহিছিল? কেনেকৈ আহিছিল? কিয় আহিছিল? এই বিষয়ে মই আপোনালোকক ক'ম। সৰ্বপ্ৰথমে তেওঁ নিজৰ বহুতো দায়িত্ব এৰি থৈ আহিছিল। কোন আহিছিল? এখন দেশৰ ওপৰত শাসন কৰোঁতা ৰাণী আহিছিল। আজিকালি বহুতো লোকক কিমান সময় প্ৰাৰ্থনা কৰে বুলি সুধিলে কয়, ক'তনো মোৰ সময়ই নিমিলে। কিমান সময় বাইবেল পঢ়ে বুলি সুধিলে কয়, সময় নাপাওঁৱেই। আপুনি কি কামনো ইমানকৈ কৰি থাকে বুলি সুধিলে কয়, অলপো আজৰি নাপাওঁ, এটকাও আমদানি নহয়। কিন্তু আত্মিক বিষয়ত অলপো শ্ৰদ্ধা নাই, অকণো আগ্ৰহ নাই। ঈশ্বৰৰ প্ৰতি, বাক্যৰ প্ৰতি, ব্যক্তিগত আত্মিক বিষয়বোৰত ঈশ্বৰৰ সৈতে থকা সহভাগিতাৰ বিষয়ে প্ৰাৰ্থনাৰ প্ৰতি অলপো শ্ৰদ্ধা নাথাকে। প্ৰাৰ্থনা কৰিলে আশীৰ্বাদ আহে বুলি জানে, বাক্য নিয়মীয়াকৈ পঢ়িলে আত্মিক জীৱন বলৱান হয় বুলি জানে, আশীৰ্বাদ লাভ কৰে বুলি জানে, পবিত্ৰ জীৱন যাপন কৰে বুলি জানে, শয়তানৰ পৰা দূৰ হৈ থাকে বুলি জানে, সকলো জানে, কিন্তু শ্ৰদ্ধা নাই। তাৰ কাৰণ বুলি কি অজুহাত দেখুৱাই জানেনে? সময় উলিয়াব পৰা নাই বুলি কয়। ঈশ্বৰৰ উপস্থিতিলৈ আহিবলৈ সময় নাই। ৰাতিপুৱাই উঠি প্ৰাৰ্থনা কৰিবলৈ সময় নাই। সন্ধিয়া সময়ত ঈশ্বৰৰ আগত আঁঠু ল'বলৈ সময় নাই। টাইম সময়েই নাই। চাকৰিৰ পৰা আজৰিয়েই নাই। ক'তনো সময়? ল'ৰা ছোৱালীৰ পৰাই আজৰি নাই। কিনো কম, ঘৰৰ কাম, ৰান্ধনি ঘৰৰ কামৰ পৰাই আজৰি নাই। ক'তনো সময়? পঢ়া শুনাৰ পৰাই আজৰি নাই। এইদৰে বেলেগ বেলেগ ধৰণৰ কামবোৰক অজুহাত হিচাপে দেখুৱাই ঈশ্বৰক আৰু ঈশ্বৰৰ উপস্থিতিক উপেক্ষা কৰা লোক নাইনে বাৰু? আজিকালি আচলতে অন্য সকলো কামৰ কাৰণে আমাৰ সময় আছে। দৈনন্দিন কামবোৰৰ বাবে সময় আছে, ব্ৰেকফাষ্ট খাবৰ কাৰণে সময় আছে, যাত্ৰা কৰিবৰ বাবে সময় আছে, অফিচলৈ যাবৰ কাৰণে সময় আছে, টিভি চাবলৈ সময় আছে, চেলফোনত সময় অপব্যয় কৰিবলৈ সময় আছে, বন্ধুৰ লগত কথা পাতিবলৈ সময় আছে, মিতিৰৰ লগত কথা পাতিবলৈ সময় আছে, পৰিয়ালৰ সৈতে কথা পাতিবলৈ সময় আছে, ভাই ভনীৰ সৈতে কথা পাতিবলৈ সময় আছে, বন্ধুবৰ্গৰ সৈতে গপ মাৰিবলৈ সময় আছে, চেটিং কৰিবলৈ সময় আছে, হোৱাটছএপৰ কাৰণে সময় আছে, ছ'চিয়েল মিডিয়াৰ কাৰণে সময় আছে, ইউটিউবৰ কাৰণে সময় আছে, বন্ধুবিলাকৰ সৈতে ঘূৰিবলৈ সময় আছে, ফুৰা চকা কৰিবলৈ সময় আছে, আহাৰ খাবলৈ সময় আছে, আইনাৰ সন্মুখত থিয় হ'বলৈ সময় আছে, সাজি কাচি ওলাবলৈ সময় আছে,
এইদৰে যদি চাওঁ তেন্তে সকলো কামৰ কাৰণে সময় আছে, কিন্তু প্ৰভুৰ সৈতে অলপ সময় কটাবলৈ আমাৰ সময় নাই। আচলতে সময় নোহোৱা কথা নহয়, মানুহৰ আগ্ৰহ নাই, শ্ৰদ্ধা নাই। লিখিছে, চিবা দেশৰ ৰাণীয়ে শুনিলে চলোমন নামৰ এজন মহান জ্ঞানীয়ে ইছৰাইল দেশৰ ওপৰত শাসন কৰি আছে। সেই বুলি শুনিলে প্ৰভুৱে কৈছে, চলোমনতকৈও মই মহান। কি কৈছে? চোৱা, এইজন চলোমনতকৈও মহান। অন্য এগৰাকী স্ত্ৰীয়ে চলোমনৰ জ্ঞানৰ বিষয়ে শুনি ইমান শ্ৰদ্ধা দেখুৱালে। তেওঁৰ কৰিবলৈ বহুত কাম আছিল। এখন দেশৰ ওপৰত শাসন কৰি থকা সহজ নহয়। আৰ্থিক ব্যৱস্থাসমূহৰ বিষয়ে সকলো সাৱধানতা ল'ব লাগে। হঠাতে আক্ৰমণ কৰা শত্ৰু সেনাবিলাকৰ পৰা নিজৰ দেশখনক ৰক্ষা কৰিব লাগে। প্ৰায়েই প্ৰকৃতিৰ বিপদবোৰ আহিলে নিজৰ দেশখনক সুৰক্ষা দিব লাগিব। সদায় যুগুত হৈ থাকিব লাগে, সদায় সাৱধান হৈ থাকিব লাগে, নিৰ্ণয়সমূহ ল'ব লাগে। শাসন কৰিবলৈ ইচ্ছা কৰাটো, পদবী দখল কৰিবলৈ ইচ্ছা কৰাটো সাধাৰণতে সেয়া সহজ যেন লাগে, কিন্তু সেই পদবীলৈ অহাৰ পিছতহে গম পোৱা যায় যে সেই পদত কিমান ব্যস্ত হৈ থকা যায়। আজি এই বাক্যৰ জৰিয়তে যি পাঠ শিকি আছোঁ বৰ বহুমূলীয়া। তেওঁ নিজৰ বহুতো কাম এৰি থৈ আহিছিল। তেওঁ এখন দেশত শাসন কৰি আছিল যিহেতু সেই দায়িত্ববোৰ এৰি থৈ অহাটো সহজ হ'ব জানো? এবাৰ ভাবকচোন, এখন দেশত শাসন কৰোঁতা ৰাণীয়ে অন্য এখন দেশত শাসন কৰা ৰজা এজনৰ মহানতাৰ বিষয়ে শুনি আহোঁতে কিমান যে কাম হয়তো এৰি থৈ আহিছিল। ভাবকচোন, তেওঁৰ পৰিয়ালো নিশ্চয় আছিল, তেওঁৰ সন্তানো নিশ্চয় আছিল, নিজ দায়িত্ববোৰ আছিল। তেওঁ যদি সকলো এৰি থৈ আহিছিল, তেন্তে আমি ঈশ্বৰৰ কাৰণে নিজৰ সকলো দায়িত্ববোৰ এৰি থৈ তেওঁৰ উপস্থিতিলৈ আহিব লাগে। এবাৰ ভাবক, সৰু সৰু বিষয়বোৰক আমি অজুহাত হিচাপে দেখুৱাই ঈশ্বৰৰ উপস্থিতিক উপেক্ষা নকৰোঁ জানো? চাকৰিৰ কাৰণে 10 ঘণ্টা সময় আছে। নহয় ব্ৰাদাৰ, আমি 8 ঘণ্টা কৰোঁ, 1 ঘণ্টা যোৱা আৰু 1 ঘণ্টা অহা। সেই চাকৰিটোৰ কাৰণে 1 ঘণ্টা যুগুত হয়। চাকৰিৰ কাৰণে একদিনত আপুনি 10 ঘণ্টা পৃথক কৰি থৈছে। আপুনি জানেনে? মানুহে প্ৰতি মুহূৰ্তে মুহূৰ্তে চকুৰ পতাকেইটা টিপিয়াই থাকে। এইদৰে চকুকেইটা এবাৰ খোলে, এবাৰ বন্ধ কৰে। এইদৰে চকু বন্ধ খোলা কৰি থাকোঁতে সময় কিমান যায় জানেনে? দিনটোত প্ৰায় 30 মিনিটমান হয়। কিমান? 30 মিনিট। আপুনি নজনাকৈয়ে দিনটোত 30 মিনিট সময় চকু খোলা বন্ধ কৰি থাকে। এদিনত তাৰ কাৰণেও সময় আছে, সকলোৰে কাৰণে সময় আছে, কিন্তু আপোনাৰ এটা জীৱন আছে আৰু সেই জীৱনৰ আধাৰ ঈশ্বৰ। সেই ঈশ্বৰজনৰ উপস্থিতিত সময় কটাবলৈ, সেই ঈশ্বৰজনৰ উপস্থিতিত কিছু সময় বাক্য ধ্যান কৰিবলৈ, নিজৰ বোজাবোৰ আৰু দায়িত্ববোৰ তেওঁৰ উপস্থিতিত ক'বলৈকো সময় নোহোৱাটো ভাল কথা নহয়। সকলোকে সময় দিওঁ যেতিয়া আমি কিছু সময় ঈশ্বৰক দিয়াটো আমালৈ ভাল। এখন দেশত শাসন কৰা ৰাণী এগৰাকীয়ে যদি বহুতো কাম থকা সত্ত্বেও, নিজৰ বহুতো দায়িত্ব থকা সত্ত্বেও সেই সকলোবোৰতকৈ অধিক চলোমনক লগ ধৰিবলৈ অহাটো বৰ আৱশ্যকীয় বুলি জানিছিল, চলোমনক লগ ধৰাটো বৰ আৱশ্যকীয় বুলি জানি নিজৰ কামবোৰক, নিজৰ দায়িত্ববোৰক এৰি থৈ এখন দেশত শাসন কৰা ৰজাজনক লগ ধৰাটো তেওঁৰ কাৰণে ইমান আৱশ্যকীয় যেন লাগিছিল যদি গোটেই সংসাৰখনৰ ওপৰত শাসন কৰা ঈশ্বৰজনক লগ ধৰাটো আমাৰ বাবে কিমান আৱশ্যকীয় এবাৰ ভাবকচোন। প্ৰিয় বন্ধুসকল, এতিয়াৰ পৰা অজুহাত নেদেখুৱাব। আপুনি কিয় ঈশ্বৰৰ উপস্থিতিত সময় কটোৱা নাই? সময় নাই নহয়। আপোনাত পাপ আছে, সেইকাৰণে আপুনি প্ৰাৰ্থনা কৰিব পৰা নাই। আপোনাত শয়তানে নিজৰ ঘৰ বনাই ল'লে, সেইকাৰণে আপুনি ঈশ্বৰৰ উপস্থিতিত আহি প্ৰাৰ্থনা কৰিব পৰা নাই। আপুনি কিবা এটা বিষয়ত শয়তানৰ আগত শিৰ নত কৰিলে, সেইকাৰণে আপুনি ঈশ্বৰৰ সন্মুখত শিৰ নত কৰিব পৰা নাই। সেইটোহে আচল কথা। এই সত্যক জনা বুজাৰ পাছত অন্ততঃ আজিৰ এই দিনৰ পৰা প্ৰিয়সকল, দিনটো প্ৰভুত আৰম্ভ কৰক। বহুত কাম থকাৰ পিছতো, বহুতো দায়িত্ব থকাৰ পিছতো, দেশৰ ৰাণী হোৱা সত্ত্বেও সেই সকলো এৰি থৈ চলোমনৰ ওচৰলৈ আহিছিল।
এজন ৰজাৰ ওচৰলৈ আহিছিল যেতিয়া, যিজন ৰজাৰো ৰজা, গোটেই সংসাৰৰ ওপৰত যিজনে ৰাজত্ব কৰে, এনেকুৱা ঈশ্বৰৰ ওচৰলৈ নাহি অজুহাত দেখুৱাব। সেইকাৰণে ঈশ্বৰে কৈছে, কি বুলি কৈছে? দক্ষিণ দেশৰ ৰাণীয়ে মহাবিচাৰত এই কালৰ মানুহবিলাকে সৈতে উঠি ইহঁতক দোষী কৰিব। মই ৰাণী হোৱা স্বত্তেও এখন ৰাজ্যত শাসন কৰি আছো যদিও ওচৰৰ ৰজাজন জ্ঞানী বুলি জনাৰ পিছত মোৰ কাম, মোৰ দায়িত্ববোৰ সকলো এৰি থৈ সেই ৰজাজনৰ ওচৰলৈ দৌৰি গৈছিলোঁ। তেন্তে তুমি ৰজাজনৰ ওচৰলৈ কিয় যাব নোৱাৰিলা? এগৰাকী ৰাণী হৈও মই নিজৰ কামবোৰ আৰু দায়িত্ববোৰ এৰি থৈ চলোমন ৰজাৰ ওচৰলৈ গৈছিলোঁ, কিন্তু তেওঁতকৈও শ্ৰেষ্ঠ এজন ৰজা আছে নহয়, তেওঁৰ ওচৰলৈ আপুনি কিয় নগ'ল? মহাবিচাৰত তেওঁ আপোনাক দোষী কৰিব। আপুনি যি কৰি আছে সেয়া ভুল। যিহেতু মই ৰজা এজনৰ বুদ্ধিৰ কথা শুনিয়েই তেওঁৰ ওচৰলৈ দৌৰি গৈছিলোঁ, গোটেই সৃষ্টিখন ৰচনা কৰা ঈশ্বৰজনক আপুনি জনাৰ পিছতো আপুনি তেওঁক চিনি পায়ো উপেক্ষা কৰি কেনেকৈ জীয়াই থাকিব? তেওঁ দোষী কৰিব। উপেক্ষা কৰি থকা হে ভনী ভাই, মহাবিচাৰত চিবা দেশৰ ৰাণীয়ে নিশ্চয়ে আপোনাক দোষী কৰিব। এয়াই তোমাৰ ভক্তি, এয়াই তোমাৰ আত্মিকতা? বাইবেলে আপোনাক ইয়াকে শিকাইছে? এয়াই নেকি আপোনাৰ ঈশ্বৰলৈ দিয়া আপোনাৰ আদৰ? নিশ্চয়ে দোষী কৰিব। সেইকাৰণে অন্ততঃ আজিৰ পৰাই অলপ সময় ঈশ্বৰক দিবলৈ চেষ্টা কৰক। ঈশ্বৰলৈ অলপ শ্ৰদ্ধা দেখুৱাওক। ঈশ্বৰৰ উপস্থিতিত আঁঠু ল'বলৈ চেষ্টা কৰিব। নিজৰ বহুতো কাম থকা স্বত্তেও সেই ৰাণীজনী আহিছিল। দ্বিতীয়তে, বহুত খৰচ কৰি সেই ৰাণীজনী আহিছিল। যিখন দেশৰ পৰা তেওঁ আহিছিল, সেই দেশৰ পৰা জেৰুজালেমলৈ দূৰত্ব প্ৰায় 1500 মাইলমান আছিল। এইদৰে অনুমান কৰা হয়, তাৰ মানে 3000 মান কিলোমিটাৰ দূৰ আছিল। ইমান দূৰ যাত্ৰা কৰিবলৈ হ'লে বৰ খৰচ হয়। বন্ধু, তেওঁ সাধাৰণ মানুহ নহয় যে তেওঁ অকলে আহিব পাৰে। তেওঁ এখন দেশত শাসন কৰা ৰাণী। এখন দেশত শাসন কৰা ৰাণীয়ে যদি যাত্ৰা কৰিব লগা হয়, তাৰ কাৰণে তেওঁক উচিত সিকিউৰিটিৰ প্ৰয়োজন। সেইদৰে প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰিবলৈও মানুহৰ প্ৰয়োজন। তেওঁৰ যাত্ৰাকালত সময়ে সময়ে তেওঁৰ বাবে ভোজনৰ ব্যৱস্থা কৰি দিবলৈ তেনেকুৱা লোকৰ প্ৰয়োজন। আৰু তাৰ লগতে তেওঁৰ যাতে একো হানি নহয়, তেওঁৰ যাত্ৰাকালত তেওঁক সুৰক্ষা দিব পৰা সেনাবাহিনীৰো প্ৰয়োজন। আপুনি জানেনে, আমাৰ দেশলৈ আমেৰিকাত শাসন কৰা ৰাষ্ট্ৰপতি ট্ৰাম্প আমাৰ দেশলৈ আহিছিল। 3 ঘণ্টা সময় গুজৰাটত ট্ৰাম্পে সময় কটাইছিল। কেৱল 3 ঘণ্টা সময় তেওঁ গুজৰাটত কটাইছিল। তাৰ কাৰণে কিমান খৰচ হৈছিল জানেনে? 1 মিনিটত 1,50,00,000 খৰচ হৈছিল। 1 মিনিটৰ বাবে 3 ঘণ্টা তেওঁ তাত থকাৰ বাবে কিমান হৈছিল আপুনি নিজেই কল্পনা কৰক। এইফালে আমাৰ দেশে কোটি কোটি টকা খৰচ কৰিলে তেওঁ অহাৰ বাবে। ইফালে আমেৰিকা দেশে কিমান খৰচ কৰিছিল চাগৈ তেওঁ ভাৰতবৰ্ষলৈ আহি ঘূৰি যাবৰ বাবে। সেই অলপমান সময়ৰ বাবে সেই দেশে বহুতো টকা খৰচ কৰিলে, বহুতো টকা আমাৰ দেশেও খৰচ কৰিলে। তাৰ কাৰণ হৈছে, এজন সাধাৰণ মানুহ আমেৰিকালৈ গৈ ঘূৰি আহিবলৈ হ'লে 1 লাখ মান টকাত টিকেট লৈ আপুনি গৈ ঘূৰি আহিব পাৰে। ছিজনৰ ওপৰত নিৰ্ভৰ কৰে। কেতিয়াবা 70,000, কেতিয়াবা 90,000 আৰু কেতিয়াবা 1 লাখ টকা লাগে। 1 লাখ টকাত আপুনি গৈ আহিব পাৰে। কিন্তু ট্ৰাম্প এজন সাধাৰণ ব্যক্তি নাছিল, এখন দেশৰ ওপৰত শাসন কৰা ব্যক্তি আছিল। সেই দেশৰ ওপৰত শাসন কৰা নেতা আৰু নায়ক ট্ৰাম্পে আমাৰ দেশলৈ আহিবলৈ কোটি কোটি টকা খৰচ কৰিলে। তেনেদৰেই আমাৰ দেশেও কোটি কোটি টকা খৰচ কৰিলে। তাৰ মানে উত্তম আৰু উচ্চ স্থানত থকা এগৰাকী ব্যক্তিয়ে যদি বেলেগ এখন দেশলৈ যাব লাগে, তেন্তে বৰ খৰচ হয়। খৰচ কৰি হ'লেও চিবা দেশৰ ৰাণীয়ে জেৰুজালেমলৈ যাম বুলি তেওঁ বিবেচনা কৰোঁতে নিশ্চয় তেওঁ বিষয়াসকলক মাতি আনি কিমান খৰচ পাতি হ'ব তাৰ হিচাপ কৰিবলৈ দিওঁতে কৈছিল চাগৈ, হে সন্মানীয় ৰাণী, আপুনি ইয়াৰ পৰা ইমান দূৰ যাত্ৰা কৰিবলৈ হ'লে আৰু ঘূৰি আহিবলৈ হ'লে বহুত সময় লাগিব। এফালে আপুনি বহুত দায়িত্বশীল ব্যক্তি, দেশৰ বাবে
সুশাসন কৰা ব্যক্তি। ইমান সময়ে আপুনি যদি এই দেশখন এৰি থৈ চলোমন ৰজাৰ জ্ঞানৰ কথা জানিবলৈ আপুনি যায় যদি আপোনাৰ পদবীলৈ বিপদ আহিব পাৰে। দেশৰ ওপৰত শত্ৰুৱে আক্ৰমণ কৰিব পাৰে। আপুনি ঘূৰি অহালৈকে আপোনাৰ পদবী আপোনাৰ হাতৰ পৰা গুচি যাব পাৰে। এফালে আপোনাৰ পদবীৰ বাবে বিপদ, আনফালে এই যাত্ৰাত আপোনাৰ বৰ পৰিশ্ৰম হ'ব, আৰু তৃতীয়তে এই যাত্ৰা বৰ খৰচী হ'ব। তথাপি এয়া প্ৰয়োজন নে? হয়, প্ৰয়োজন। ভাই ভনীসকল, কথাটো বুজিছেনে? তেওঁ বহুতো কাম আৰু দায়িত্ববোৰ এৰি থৈ আহিছিল। তেওঁ সেই যাত্ৰাত বহুত খৰচ কৰি আহিছিল। যিহেতু তেওঁ 3000 কিলোমিটাৰ বাট যাত্ৰা কৰি আহিছিল, তাৰ মানে চলোমনৰ প্ৰতি তেওঁৰ কিমান শ্ৰদ্ধা আছিল। অন্য বহুতো কাম আৰু দায়িত্ব থকা স্বত্তেও সকলো এৰি থৈ আহিছিল। তেওঁৰ যাত্ৰা বহু খৰচী আছিল যদিও তেওঁ খৰচ কৰি হ'লেও আহিল। আকৌ কৈছোঁ, ৰাণী হিচাপে তেওঁ যদি যাত্ৰা কৰিব লাগে তেন্তে বহুত খৰচ হয়। য়েছ, আমাৰ কালবাৰী টেম্পললৈ বেলেগ দেশৰ পৰা, বেলেগ ৰাষ্ট্ৰৰ পৰা মানুহ আহে। এদিন মোৰ ল'ৰা সুহাস প্ৰিন্সে মোক এটা কথা কৈছিল। তেওঁ ছানডে স্কুলত থকাৰ সময়ৰ কথা। ছানডে স্কুলত থাকোঁতে তেওঁ এদিন মোক কৈছিল, ডেডি, মোৰ এজন বন্ধু আছে ডেডি, সেই ফ্ৰেণ্ড গুজৰাটত থাকে বুলি মোক কৈছিল। গুজৰাটত থকা মানুহ তোমাৰ কেনেকৈ বন্ধু হ'ল বুলি সোধোতে ক'লে, সদায় ছানডে স্কুললৈ আহে। কি গুজৰাটৰ পৰা ছানডে স্কুললৈ আহে? হয় ডেডি, গুজৰাটৰ পৰা প্ৰত্যেক ছানডে তেওঁৰ মাক আৰু তেওঁ একেলগে আহে, ফ্লাইটত আহে। কালবাৰী টেম্পলৰ আৰাধনাত ভাগ লয় আৰু তাৰ পিছত ঘূৰি যায়। আচৰিত নহয়নে? তাৰ মানে আৰু অন্য গীৰ্জা নাই নেকি? অন্য কৰিবলৈ যাব নালাগেনে? নিশ্চয় যাব লাগে। য'ত শুদ্ধ বাক্য ঘোষণা কৰা হয় তেনেকুৱা যিকোনো স্থানলৈ যাব পাৰে। কিন্তু যি বাক্য তেওঁক প্ৰয়োজন, তেওঁৰ জীৱনত প্ৰভাৱ পেলাব পৰা বাক্য কালবাৰী টেম্পলত দিয়া হয় বুলি তেওঁ বিশ্বাস কৰে কাৰণে গুজৰাটৰ পৰা এই মাক আৰু পুতেক আহে। যাত্ৰা কিমান যে খৰচী। 5 কিলোমিটাৰ দূৰত থকা আপোনাৰ কষ্ট হৈছে। 10 কিলোমিটাৰ দূৰৰ পৰা ঈশ্বৰৰ উপস্থিতিলৈ আহিবলৈ আপোনাৰ কষ্ট হৈছে। হায়দৰাবাদত থকা স্বত্তেও ঈশ্বৰৰ উপস্থিতিলৈ আহিবলৈ আপোনাৰ কষ্ট হৈছে, তেন্তে অন্য ৰাষ্ট্ৰৰ পৰা অহাসকলৰ বিষয়ে কি ক'ব? এদিন মই মুম্বাইলৈ মিটিঙৰ বাবে যাওঁতে মুম্বাই এয়াৰপৰ্টত কিছুমানে মই আহি আছোঁ বুলি বুকে লৈ ৰৈ আছিল। তেওঁলোকে মোক বুকে দিয়াৰ পিছত আপোনালোকে মোক চিনি পায় নেকি বুলি সোধাত, আপোনালোকে মোক টিভিত চাই নেকি বুলি সোধোতে ক'লে, টিভিতনো কি? আমি কালবাৰী টেম্পলৰ সদস্য বুলি ক'লে। আপোনালোকে কালবাৰী টেম্পলৰ সদস্য মানে হায়দৰাবাদত থাকোঁতে কালবাৰী টেম্পললৈ আহিছিল নেকি বুলি সোধোতে ক'লে, নহয় ব্ৰাদাৰ, আমি প্ৰতি ৰবিবাৰে কালবাৰী টেম্পলত আৰাধনা কৰিবলৈ আহোঁ। ক'ৰ পৰা? মুম্বাইৰ পৰা। এবাৰ ভাবকচোন, কিয় ইমান খৰচ কৰি আছে? ইমান খৰচ কৰি আহিছে। আমি কৰা খৰচবোৰতকৈ আমাৰ আত্মিকতা বৰ বহুমূলীয়া। তেওঁলোকে এইদৰে বিশ্বাস কৰিছিল কাৰণে ইমান খৰচ কৰি আহিছিল। আপোনাৰ অৱস্থা কি? কিছুমানে প্ৰভুৰ উপস্থিতিলৈ আহিবৰ বাবে টিকটত কিমান খৰচ হ'ব বুলি ভাবে। অৱশ্যে ধন টকা পইচা নথকা, যাত্ৰাৰ খৰচ বহন কৰিব নোৱাৰা লোকসকলে নিশ্চয়ে চাই বুজি হিচাপ কিতাপ কৰি খৰচ কৰে। কিন্তু জীৱনত সকলোৰে কাৰণে খৰচ কৰে। আপুনি পোৱা দৰমহা কিমান আৰু আপোনাৰ চেলফোনটো কিমানৰ এবাৰ ভাবি চাওকচোন। আপুনি কিমান টকা দৰমহা পায় আৰু আপুনি কোনখন বাইক ব্যৱহাৰ কৰি আছে ভাবকচোন। আপোনাৰ দৰমহা কিমান আৰু কিমান দামী কাপোৰবোৰ কিনে এবাৰ ভাবকচোন। মন কৰিলে দেখিব সেইবোৰ আপোনাৰ শক্তিতকৈ বেছি নহয়নে? তেন্তে তেনেকুৱা সময়ত ঈশ্বৰৰ উপস্থিতিলৈ অহাৰ ক্ষেত্ৰত, ঈশ্বৰক কিবা এটা দিয়াৰ ক্ষেত্ৰত আপুনি ইমান ভাবেনে? এবাৰ নহয় 4 বাৰ ভাবে, ইয়াৰ প্ৰয়োজন আছেনে? ইমান খৰচ কৰি চাৰ্চলৈ যাবলৈ প্ৰয়োজন আছেনে? ইমান দান ঈশ্বৰক দিবলৈ প্ৰয়োজন আছেনে? প্ৰয়োজন নাই, নিশ্চয় প্ৰয়োজন নাই। ঈশ্বৰৰ উপস্থিতিলৈ অহাৰ বিষয়ে, ঈশ্বৰক কিবা এটা দিয়াৰ বিষয়ে ইমান চিন্তা কৰা আপুনি ঈশ্বৰৰ ওচৰলৈ অহাটো প্ৰয়োজন নাই। ঈশ্বৰক কিবা এটা দিয়াৰ প্ৰয়োজন নাই। কোন আহিব লাগে জানেনে? যাৰ অন্তৰত শ্ৰদ্ধা আছে তেওঁলোক। প্ৰেম কৰাসকল আহিব লাগে। পানিছমেণ্ট বুলি ভবাসকল আহিব নালাগে। সেইদিনা সেই ৰাণীগৰাকীয়ে পানিছমেণ্ট বুলি ভবা নাছিল। প্ৰতিফল পাম এই বিশ্বাসেৰে আহিছিল। তেওঁৰ বহুতো কাম থকা স্বত্তেও আহিছিল। তেওঁ বহুতো খৰচ কৰি আহিছিল। শেষত কোনেও নিমন্ত্ৰণ নকৰা স্বত্তেও আহিল। চলোমনে কিবা নিমন্ত্ৰণ পঠাইছিল নেকি? আপুনি মোৰ ওচৰলৈ আহক। মোৰ ওচৰলৈ আহি বিনামূলীয়াকৈ জ্ঞান লাভ কৰক। মোৰ তীক্ষ্ণ বুদ্ধিৰ কথা বুজক আৰু জানক।
মোৰ জ্ঞানৰ কথাবোৰ জানি মোৰ পৰামৰ্শবোৰ লৈ ঘূৰি গৈ নিজৰ দেশৰ উন্নতি কৰক। আহক। এইদৰে নিজৰ চাৰিওফালে থকা দেশবিলাকৰ ৰাণীবিলাকলৈ, ৰজাবিলাকলৈ কিবা নিমন্ত্ৰণ পঠাইছিল নেকি? পঠোৱা নাছিল। কোনো ধৰণৰ নিমন্ত্ৰণ নোপোৱা সত্ত্বেও, কোনেও নিমন্ত্ৰণ নকৰা সত্ত্বেও চিবা দেশত শাসন কৰা ৰাণীগৰাকীয়ে যাত্ৰা কৰি আহিল। কোনেও নিমন্ত্ৰণ নকৰা সত্ত্বেও আহিল। কিন্তু মোৰ প্ৰভুৱেতো নিমন্ত্ৰণ কৰি আছে। ৰাতিপুৱা শুই উঠা লগে লগে মাতি আছে। বিচনাৰ পৰা নমাৰ লগে লগে তেওঁৰ নিজৰ ভাওবাদীসকলক পঠিয়াই পাপত থকাসকলক পবিত্ৰতাৰ কাৰণে নিমন্ত্ৰণ কৰি থকা নাইনে? ঈশ্বৰৰ বিৰুদ্ধে চলাৰ বাবে দুখত পৰা লোকসকলক ঈশ্বৰে নিমন্ত্ৰণ কৰি থকা নাইনে? হে ভাৰাক্ৰান্ত আৰু পৰিশ্ৰান্ত লোকসকল, মোৰ ওচৰলৈ আহা, মই তোমাক বিশ্ৰাম দিম, এই বুলি মতা নাইনে? ঈশ্বৰৰ পৰা দূৰ হৈ, পাপৰ ওচৰ হৈ, শয়তানৰ বন্ধনত জীৱন যাপন কৰি থকাসকল আহা। তোমাৰ পাপ তেজৰ নিচিনা ৰঙা বৰণীয়া হলেও মই তোমাৰ জীৱন হিমৰ দৰে বগা কৰি তুলিম, পবিত্ৰ কৰিম বুলি ঈশ্বৰে নিমন্ত্ৰণ কৰা নাইনে? পৰিচৰ্যা কৰিবলৈ নিমন্ত্ৰণ কৰা নাইনে? পবিত্ৰ জীৱন যাপন কৰিবলৈ নিমন্ত্ৰণ কৰা নাইনে? ফলৱন্ত জীৱন যাপন কৰিবলৈ, ফল ধৰিবলৈ ঈশ্বৰে আমাক মতা নাইনে? কিমান বাৰ যে ঈশ্বৰে আমাক মাতি আছে, কিমান সময় ধৰি যে তেওঁ আমাক মাতি আছে, তথাপি আমি মন নিদিওঁ। সেইকাৰণে প্ৰভুৱে কৈছে, এদিন এনেকুৱা সময় আহিব, চিবা দেশৰ ৰাণীয়ে তোমালোকৰ ওপৰত নিশ্চয়ে দুখ ধৰি ক'ব যে তোমাৰ ওচৰত বুদ্ধি আছেনে? মোৰেই নিচিনা এজন ৰজা, যিজনে বেলেগ এখন দেশত শাসন কৰে, তেওঁ বৰ জ্ঞানী আৰু বুদ্ধিমান বুলি জনাৰ পিছত বহুত কাম আছিল, কিন্তু সেই সকলো এৰি থৈ তেওঁক চাবলৈ আহিলোঁ। মই বহুত টকা পইচা খৰচ কৰি আহিলোঁ, কোনেও নিমন্ত্ৰণ নকৰা সত্ত্বেও আহিলোঁ। তোমালোক কেনেকুৱা মানুহ? গোটেই জগতৰ ওপৰত শাসন কৰা মহান ৰজাজনে মাতিলেও আপুনি নাহিবনে? আপোনাৰ জীৱনৰ যি আধাৰ, আপুনি জীয়াই থাকিবলৈ আপোনাক উশাহ নিশাহ দি থকা ঈশ্বৰজনে মাতিলেও নাহিবনে? এয়াই নেকি ঈশ্বৰক দিবলগীয়া আদৰ? এয়াই নেকি আপোনাৰ আত্মিকতা? নিশ্চয়ে এদিন চিবা দেশৰ ৰাণীয়ে দোষী কৰিব। প্ৰভুৱে কৈছে, চলোমনতকৈও মই মহান নহয়নে? এয়া কেনেকুৱা সচেতনহীনতা! চলোমনতকৈও মই ডাঙৰ নহয়নে? কিয় এনেকুৱা ব্যৱহাৰ? আজি প্ৰিয় ভাই ভনীসকল, মই সুধিছোঁ, ঈশ্বৰে আপোনাক দেখি চিন্তা কৰি আছে চাগৈ, দুখ কৰি আছে চাগৈ। প্ৰায়ে আমাৰ ল'ৰা ছোৱালীয়ে আমাৰ কথা নুশুনিলে আৰু আমাৰ কথাক গুৰুত্ব নিদিলে, আমাক যি আদৰ আৰু সন্মান দিব লাগে তাক নিদিলে, আমাৰ প্ৰতি শ্ৰদ্ধা নেদেখুৱালে, জন্ম দিয়া পিতৃ মাতৃয়ে কিবা নহয় কিবা, লাগিলে বাহিৰত নেদেখুৱাওক, এক ধৰণৰ দুখ অন্তৰত থাকে। কি হৈছে? মোৰ ল'ৰা ছোৱালীয়ে মোৰ কথা নুশুনে, মোৰ ল'ৰা ছোৱালীয়ে মোৰ কথাক আদৰ নকৰে কিয়? মোৰ ল'ৰা ছোৱালীয়ে আচলতে মোক অকণো গুৰুত্বই নিদিয়ে কিয়? মাকক গুৰুত্ব নিদিয়ে, পিতাক গুৰুত্ব নিদিয়ে। কি হৈছে এইবোৰ? এয়া সঁচা কথা। জন্ম দিওঁতা পিতৃ মাতৃৰ প্ৰতি অকণো গুৰুত্ব নিদিয়াকৈ জীৱন যাপন কৰা ল'ৰা ছোৱালী হ'লে কিমান যে দুখ লাগে, কিমান যে বেজাৰ লাগে। প্ৰিয় ভাই ভনীসকল, আপুনিও এনেকুৱা অৱস্থাততো নাই। সাৱধান, হয়তো ঈশ্বৰে আপোনাক দেখি দুখ পাই আছে। ইমান ধিত জীৱন কিয়? মোৰ আদৰ নকৰে, মোৰ বাক্যৰ আদৰ নকৰে, মোৰ উপস্থিতিক আদৰ নকৰে, মোৰ কথাক আদৰ নকৰে, অকণো গুৰুত্ব নিদিয়ে। ইমান সচেতনহীন কিয়? কিয় মোক অকণো গুৰুত্ব নিদিয়ে? নিজৰ প্ৰাণতকৈও অধিক প্ৰেম কৰিলোঁ, নিজৰ প্ৰাণকো দি দিলোঁ। স্বৰ্গত নিৰ্মাণ কৰি আছোঁ, স্বৰ্গলৈ আহিবলৈ আমন্ত্ৰণ কৰি আছোঁ, পৰিশ্ৰম কৰা সকলোকে শান্তি দিম বুলি কৈছোঁ, পাপত জীৱন যাপন কৰা সকলক পবিত্ৰ কৰিম বুলি কৈছোঁ। ইমান কৰিম বুলি কোৱাৰ পিছতো মোৰ প্ৰতি কিয় ইমান গুৰুত্বহীন? প্ৰিয় ভাই ভনীসকল, ঈশ্বৰে কৈছে, তুমি মোক কিয় ইমান উপেক্ষা কৰি আছা? এই প্ৰশ্নৰ উত্তৰ তোমাৰ হাতত আছেনে? নাই যদি আজি অনুতাপ কৰা। আহক সকলোৱে মিলি একেলগে প্ৰাৰ্থনা কৰোঁ। সকলো প্ৰাৰ্থনাত সহভাগী হোৱাটো মই বিচাৰিছোঁ। পিতা, সেইদিনা চিবা দেশৰ ৰাণীয়ে বহুতো কাম থকা সত্ত্বেও, বহুতো দায়িত্ব থকা সত্ত্বেও, বহুত দূৰ হোৱা সত্ত্বেও, বহুত খৰচী হোৱা সত্ত্বেও, কোনেও তেওঁক নমতা সত্ত্বেও, তেওঁ শুনিবলৈ পোৱা বাতৰিৰ ওপৰত বিশ্বাস কৰি বহু দূৰণিৰ বাট যাত্ৰা কৰিলে। যাত্ৰাত বহু খৰচ কৰিলে, নিজৰ পদবীকো বিপদত পেলাই থৈ আহিল।
তেওঁ চলোমনক চাবলৈ আহিছিল। তেওঁতকৈও মহান প্ৰভু আপুনি পিতা। আপোনাৰ উপস্থিতিলৈ নাহি কিমান যে অজুহাত দেখুৱাই আছে। আপোনাৰ উপস্থিতিলৈ আহিবলৈ যিমানেই খৰচ নহওক, যিমানেই সময় নালাগক, যিমানেই দূৰ নহওক, পিতা সেইবোৰ চিন্তা নকৰাকৈ আপোনাৰ প্ৰতি প্ৰেম দেখুৱাবলৈ অনুগ্ৰহ দিয়ক। যিমানেই কাম নাথাকক, যিমানেই দায়িত্ব নাথাকক, যি পদতেই নাথাকক, সেইবোৰ এৰি আপোনাৰ উপস্থিতিলৈ দৌৰি দৌৰি আহিবলৈ অনুগ্ৰহ দিয়ক। পিতা আপোনাৰ প্ৰতি আমি যি দেখুৱাব লাগে, ভয়, ভক্তি আৰু শ্ৰদ্ধা দেখুৱাবলৈ আমাক অনুগ্ৰহ দিয়ক। পিতা যিমান লোকে কালবাৰী মাতক সহায় কৰে, সেই সকলোকে ঈশ্বৰ আশীৰ্বাদ দি কালবাৰী পৰিচৰ্যাৰ বাবে দান আগবঢ়োৱা প্ৰত্যেকজনক শ গুণ আশীৰ্বাদ কৰি আপোনাৰ নামৰ মহিমা কৰিবলৈ দিয়ক। যীশু খ্ৰীষ্টৰ নামত মাগিছো পিতা, আমেন। हमारा एड्रेस कलवरी, पोस्ट बॉक्स नंबर 30, कुकटपल्ली, हैदराबाद 72।